এতিয়া উপনয়নটো খুলি লওঁ। বচন মেখলা দেৱতা মেখলা পৰিধাপনে আছে মানৱ বচন বিনিগ্ৰহম তপস্য ঋতস্য ভক্তি তপস্য প্ৰচেছ ঘুণাতি ৰখ ছমানা অৰাতি ছমা সমন্ত মুভি ভৰ্তে হি ভৰ্তে মেখলমে মা বিচাম প্ৰজাপতি ঋষি গায়ত্ৰী চন্দু বিশ্বা দেৱ দেৱতা উপনয়নে যজ্ঞোপবীত পৰিধাপন যজ্ঞোপবীত মৌচি যজ্ঞত উপবীতন বনে আমি ওম যজ্ঞোপবীতং পৰমং পবিতং বৃহস্পতি যত সহজং পুৰুষাত আশ্ৰমকং প্ৰতিমুঞ্চু শুভং যজ্ঞোপবীতং বলমস্তু তেজ দিয়ক এটা উপনয়ন পিন্ধাই দিয়ক। চিচি কেমেৰাত উঠি আছে দেই, চিচি কেমেৰাত উঠি আছে। হৈছেনে? এই এজনো হোৱা নাই নহয়। আচ্ছা, এতিয়া তোমালোকৰ তিনিজনে এইজনে সিজনৰ এই উপনয়ন আৰু মেখেলা ধৰাচোন। প্ৰজাপতি ঋষি শংকৰ চন্দ্ৰ অজিনং দেৱতা উপনয়ন অজিন পৰিধাপনে বিনিগ্ৰহ মৃত্যুচ চকুপৰিণং যশস্থু স্থবিৰং সমিধাম অনাহত সং বচনং জৰিষ্ণু পৰিতং বাজ্যজিনং দৃঢ় হম হৈছে। এতিয়া আমি তেজস্বী হ'ব, দীৰ্ঘায়ু হ'ব, আৰু ই এটা হ'ল প্ৰধান ৰক্ষা কৱচ। ইয়াক সম্পূৰ্ণ মানি চলিলে কোনো দেৱ দেৱতাই ক্ষতি কৰিব নোৱাৰে। এতিয়া যে আমি এই উপনয়ন ল'লোঁ, আপুনি মোক যদি ধাৰণ কৰে, মই ইয়াৰ মন্ত্ৰ নাজানো, আপুনি মোক ইয়াৰ মন্ত্ৰ শিকাব। তেওঁ মোক ঢাকি দি লৈ পেলাই সদাচাৰ গায়ত্ৰী ৰীতি নীতি গোটেইখিনিহঁত কিমানখিনি পাৰে থুলমূলকৈ হ'লেও কৈ দিয়ক, কাৰণ যিহেতু সময় কম। চেলেং এখন ঢাকি দিয়ক। এই তেওঁ দিগেন এতিয়া ইয়াত 3টা চেনিকল লাগিব আৰু ৰাতিলৈ লাগিব 12টা চেনিকল। এতিয়া সুশব সুশবসং মা গুৰু যথা তং সুশব সুশবা দেৱে বমহং সুশব সুশবা ব্ৰাহ্মণেশু ভূয়া সম হৈছে। এতিয়া যে তোমাৰ কথাটো বুজাই দি এইফালে